নমস্কাৰ, ৱেলকাম বেক টু মাই টিউচন বাবুছ ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনলাইনে 12ৰ চিটটো আজি লৈছোঁ তোমালোকৰ বাবে। বহুতে কৈ আছা 12ৰ চিটটো দিব লাগে। তো ইয়াত বীজগণিত ৰাখি যোগ বিয়োগৰ বিষয়ে আলোচনা কৰা হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত 1 নম্বৰ দিয়া আছে যে তলৰ একোটাকৈ বীজগণিত ৰাশি দিয়া আছে। প্ৰতিটো ৰাশিত থকা সদৃশ পদসমূহ যোগ বা বিয়োগ কৰি ৰাশিকেইটা সৰল কৰিব দিছে আমাক। আৰু এটা কথা মনত ৰাখিবা যে আমি বীজগণিত ৰাশিৰ যোগ বিয়োগ কৰিব লাগিলে আমি সদৃশ পদবিলাক বাছি উলিয়াব পাৰিব লাগিব। আৰু সদৃশ পদবিলাকৰ মাজতহে যোগ বিয়োগবিলাক হয়। আৰু সদৃশ পদ কোনবিলাক ইয়াৰ আগৰ ভিডিঅ'ত মই দিছোঁৱেই তোমালোকক। সেই ভিডিঅ'টো তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে চাই ল'বা। তো 1 নম্বৰটো লৈছোঁ। কি দিয়া আছে ইয়াত 7 - 4x + 9y + 5 + 7x - 30y। তো ইয়াত আমি প্ৰথমতে কি কৰিম, ইয়াৰ যিটো সদৃশ পদ আছে সেই সদৃশ পদটো আমি ইয়াত একফালে কৰি ল'ম। 4x 7x এই দুটা আমাৰ সদৃশ, 9y 30y এই দুটা আমাৰ সদৃশ। আৰু যিবিলাক ধ্ৰুৱ সংখ্যা আছে সেইবিলাক আমি এটা ফালত নিম। প্ৰথমতে আমি কি কৰিম, -4x + 7x একেলগে কৰি ল'লোঁ, + 9y - 30y। এইটো গুচি গ'ল, এইটো গুচি গ'ল, এইটো গুচি গ'ল, এইটো গুচি গ'ল। কি থাকিল 7 আৰু 5। তো +7 ইয়াৰ আগত একো নাই মানে +5। এতিয়া চোৱা ইয়াত মাইনাছত 4টা x আছে, ইয়াত প্লাছত 7টা x আছে। তো এটা সংখ্যা যেতিয়া মাইনাছত থাকে, এটা প্লাছত থাকে, তেতিয়াহ'লে আমি কি কৰিব লাগে, মাইনাছ কৰিব লাগে, অৰ্থাৎ বিয়োগ কৰিব লাগে। গতিকে এতিয়া ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰিম। আৰু বিয়োগ চিনটো কি হ'ব, ডাঙৰটোৰ আগত যিটো চিন থাকিব সেইটো চিনে বহিব। তো 7ৰ পৰা 4 বিয়োগ কৰি দিয়া, ধ্ৰুৱ সংখ্যাবিলাক যোগ বিয়োগ হয়। গতিকে 7ৰ পৰা 4 বিয়োগ কৰিলে আমাৰ কি হ'ব, 3 থাকিব। চিনটো কি হ'ব, ডাঙৰ সংখ্যাটোৰ আগত যিহেতু প্লাছ চিন আছে গতিকে প্লাছ, অৰ্থাৎ 30x। এতিয়া 9 এইটো এটা প্লাছত এটা মাইনাছ আছে, গতিকে এইটোৰ পৰা আমি এইটো বিয়োগ কৰি দিম। 9ৰ পৰা 3 গ'লে কি থাকে 6। ইয়াৰ আগত যিহেতু প্লাছ চিন গতিকে এইটো প্লাছ হ'ব, 6y। আৰু এই দুটাটো প্লাছতে আছে গতিকে এইটো আমি যোগ কৰিম, 7 আছে 12। তো এইটোৱে হৈছে আমাৰ সৰল কৰা। বুজি পাইছানে? এনচাৰ এইটোৱে। তো 2 নম্বৰটো লৈছোঁ। কি দিয়া আছে ইয়াত 4ab + 2ab² - 30a² b + a² + 4b² - 2ac² + ab² + a²b। তো ab প্ৰথমতে আমি abটো ৰাখিম। তোমালোকে a² ৰাখিব পাৰা, b² ৰাখিব পাৰা। মই প্ৰথমতে ধৰা abটো ৰাখি দিলোঁ এনেকৈ, 4ab। এইটো গুচি গ'ল। আৰু ab ক'ত আছে চোৱা, এইটো আছে ab, গতিকে এইটো আনি ইয়াত বহাই দিয়া, -2ab। তো এই দুটা গুচি গ'ল। এবাৰ কি আছে, 2ab² আছে। তো এইবাৰ 2ab² আমি লিখিম। abটো নাই আৰু ক'তো, গতিকে আমি 2ab² আমি লিখিম। এনেকৈ একে ৰাশিবিলাক অৰ্থাৎ সদৃশ ৰাশিবিলাক আমি একেলগে লিখি ল'ম। তো 2ab² আছে, আৰু ক'ত আছে 4b² আছে এইটো, গতিকে +4b²। আৰু আছেনে, আৰু নাই, গতিকে এই দুটা গুচি গ'ল। এইবাৰ -30a²b এইটো গ'ল, 30a²b আৰু ক'ত আছে, এইটো আছে হয়নে, গতিকে এইটো a²b ইয়াত আনি দিলোঁ। এইটো গুচি গ'ল, এইটো গুচি গ'ল। আৰু কি আছে, ইয়াতে a² আছে। a² আৰু ক'ৰবাত আছে নেকি চোৱা, a² নাই আৰু ক'তো, গতিকে a²টো আমি ইয়াত বহাই দিলোঁ। তাৰপিছত আকৌ কি আছে, a²টো গুচি যোৱাৰ পিছত আমাৰ কি ৰহিলে ইয়াত ab², বাকী ক্ষেত্ৰতো আমি লিখিছোঁৱে, গতিকে +ab²। তো এতিয়া চোৱা এইবিলাক চিন তোমালোকে নিদিবা, মই তোমালোকক বুজাই দিয়াৰ কাৰণে এনেকৈ দি দিছোঁ। 4ab আৰু 2ab, গতিকে এইটো যোগত এইটো বিয়োগত আমি বিয়োগ কৰি দিম, 2ab হ'ব। 4টাৰ পৰা 2টা গ'লে 2টা থাকে। এইটোত কি আছে, 2টা প্লাছত আছে, গতিকে আমি যোগ কৰি দিম, 4 × 2 = 6 +6b²। ইয়াত কি আছে, এটা মাইনাছত এটা প্লাছত। এই 3টাৰ পৰা এটা গ'লে কি থাকে, 2টা থাকে, গতিকে চিনটো কি হ'ব, মাইনাছ হ'ব, 2a²b।
আকৌ কি আছে ইয়াত a স্কয়াৰ আৰু ইয়াত a b স্কয়াৰ গতিকে আমি এনেকৈ লিখিম a স্কয়াৰ প্লাছ a b স্কয়াৰ তো এইটোৱে ইয়াৰ সৰল কৰা 3 নম্বৰটো লৈছো 7 স্কয়াৰ minus 3y square plus 4z square plus 4 square y square plus 2y square z square plus 5z square square minus a square plus y square plus z square ইয়াটো আমি কি কৰিম একে ৰাখি অৰ্থাৎ সদৃশ পদবিলাক আমি একেলগে গেলাম প্ৰথমতে 7 স্কয়াৰটো আমি বহাই লিছো ইয়াত আৰু স্কয়াৰ ক'ত আছে চোৱা এইটো আছে স্কয়াৰ বাকিটো আমাৰ ডাইৰেক্ট স্কয়াৰ নাই গতিকে আমি ইয়াত কি মাইনাস স্কয়াৰটো আনি ইয়াত কাষত বহাই দিছো তাৰপিছত এই দুটা গুছি গল এবাৰ থ্ৰাইস y স্কয়াৰটো ৰাখা থ্ৰাইস y স্কয়াৰ আৰু y স্কয়াৰ ক'ত আছে চোৱা এইটো y স্কয়াৰ গতিকে প্লাস y স্কয়াৰ এইটো আৰু এইটো আমাৰ গুছি গল 4z স্কয়াৰ ৰাখা এবাৰ 4z স্কয়াৰ তো ইয়াত z স্কয়াৰ আছে আৰু বাকি কত z স্কয়াৰ নাই গতিকে আমি ইয়াত প্লাস z স্কয়াৰ বহাই দিছো এইটো গুছি গল এইটো গুছি গল এটা থাকিল 4 স্কয়াৰ y স্কয়াৰ 4x স্কয়াৰ y স্কয়াৰ আৰু আছে নেকি স্কয়াৰ স্কয়াৰটো নাই গতিকে এইকেইটা ডাইৰেক্ট এনেকৈ বহাই দিয়া twice y square z square plus 5 z square x square এটা যোগ বিয়োগ বিলা কৰি দিয়া ইয়াত হাতটা আছে ইয়াত এটা আছে বিয়োগ হ'ব এটো দেখা দেখিকে এটা হাতটাৰ পৰা এটা গলে 6টা থাকে 6 s square ইয়াত তিনিটা আছে ইয়াত এটা আছে এটো বিয়োগ হ'ব কাৰণ এটো এটা বিয়োগত এটা যোগত আছে তিনিটাৰ পৰা এটা গলে কি হ'ব দুটা চিনটো কি হ'ব বিয়োগ twice y square আকৌ ইয়াত চাৰিটা আছে ইয়াত এটা আছে পাঁচটা ইয়াত দুটা যোগত আছে গতিকে আমাৰ এটো যোগ হ'ব তো 4 একে 5 5 z স্কয়াৰ এখানে গুছি গল এখানে থাকিল এখানে তো আমাৰ কৰিব লগা একোই নাই ই যেনেকৈ আছে এনেকৈ বহাই দিয়া কাৰণ ইয়াত সদৃশ পদ আমাৰ এটাও নাই গতিকে 4 স্কয়াৰ y স্কয়াৰ প্লাস twice y স্কয়াৰ z স্কয়াৰ প্লাস 5 z স্কয়াৰ x স্কয়াৰ তো এখানে ইয়াৰ সৰল কৰা বুজি পাইছানে সদৃশ পদ নহলে আমি যোগ বিয়োগ কৰিব নোৱাৰো এই কথাখিনি মনত ৰাখিবা তোমালোকে তো 4 নম্বৰটো লৈছো 4 নম্বৰ কি দিয়া আছে thrice ab plus 12b plus 14a minus whole 24ab minus 10b minus 18a তো প্ৰথমতে আমি এই বন্ধনীবিলাক খুলি দিম thrice ab plus 12b plus 14a ইয়াৰ বন্ধনী খুলি দিলে কি হ'ব ইয়াত যেটো বন্ধনীৰ আগত মাইনাস চিন আছে আমাৰ বন্ধনী খুলি দিয়া ললে কি হ'ব ভিতৰৰ যিবিলাক চিন আছে সেইবিলাক সলনি হৈ যাব প্লাস টু মাইনাস হ'ব মাইনাস টু প্লাস হ'ব তো এটো ইয়াৰ আগত একোনে মানে এটো প্লাস হৈ আছে এটো আমাৰ প্ৰথমতে মাইনাস হৈ যাব এটো মাইনাস আছিল এটো আমাৰ প্লাস হ'ব এটো মাইনাস আছে এটো মাইনাস আছে এটো আমাৰ কি হ'ব প্লাস হ'ব এতিয়া একে ৰাখিবিলাক একেলগ কৰা thrice ab এটো ab আছে 24ab গটিকে minus 24ab plus 12b আকৌ কত আছে 10b আছে ইয়াত গটিকে plus 10b 14a আৰু কি আছে 18a তো গোটা কাটা হৈ গল এতিয়া আমি যোগ বিয়োগখিনি কৰি দিম 24টা ab মাইনাসৰ আছে আৰু 3টা ab প্লাসৰ আছে গতিকে বিয়োগ কৰি দিয়া 24ৰ পৰা 3 বিয়োগ কৰিলে আমাৰ কি হয় 21 হয় 21 ab চিনটো কি হ'ব যেটো ডাঙৰ সংখ্যাৰ তলত মাইনাস চিন আছে গতিকে আমাৰ ইয়াত মাইনাস চিন হ'ব এই দুটা প্লাসৰ আছে গতিকে আমি যোগ কৰি দিম ইয়াক 12 আছে 22 তো কি হ'ব 22b 22b এই দুটা যোগ আছে গতিকে আমি এই দুটাক কি কৰিম যোগ কৰি দিম তো 18 আৰু 14 আমি যোগ কৰিম 8 4 12 2 হাতে গলে 1 1 2 1 3 32 এটো কি আছে a তো আমাৰ কি হল -21ab + 22b + 32a এটো হৈছে ইয়াৰ সৰল তো বাকি ইয়াত থকা 5 আৰু 6 টো তোমালোকে কৰি চাবা যদি নোৱাৰা মই পিছত কৰি দিম এটা তলত 2 নম্বৰ লৈছো তলৰ বীজগণিত ৰাখিবিলাক যোগ কৰা ইয়াতো যোগ বিয়োগ কৰিব দিছিলে ইয়া ডাইৰেক্ট কি কৈছে আমাক যোগ কৰিব দিছে এই একেই হ'ব তো 2 এক নম্বৰটো লৈছো ইয়াত কি আছে 6m² - 9m + 4mn + n² ইয়াত কমা দি আছে 3n² + 4n + 5m + 3mn + m² এই যে কমা আছে এই কমাত আমি কি যোগ চিন দিব লাগিব
6m square minus 9m plus 4mn plus n square কমাৰ জায়গাত আমি এটা কি বহাম যোগ পাম কাৰণ আমাক যোগ কৰি কৈছে thrice n square plus 4n minus plus 5m plus thrice m n plus m square এটা একে ৰাখিবিলাক আগৰ নিচিনা আমি একে কৰিম 6m square আকৌ m square আছে নেকি ইয়াত চোৱা মাজত নাই এইটো আছে গতি এইটো আনি ইয়াত বহাই দিম plus m square minus 9m আৰু m ক'ত আছে চোৱা এইটো আছে 5m গতি এইটো কি প্লাছত গতি ইয়াত আমি বহাই দিম 5m এইটো এবাৰ 4mn mn ক'ত আছে আৰু চোৱা এইটো আছে প্লাছ thrice mn এইটো গুচি গ'ল প্লাছ n square এবাৰ n square আৰু ক'ত আছে চোৱা এইটো একেলগে আছে ইয়াৰ লগত thrice n square এই দুটা গুচি গ'ল কি থাকিল 4n থাকিল অকল 4n গতিকে n আৰু বাকি কতই নাই আমাৰ এইটোৱে আছিল n গতিকে আমি কি দিম ইয়াত 4n এতিয়া 6টা আৰু এটা কিমান হ'ব 7টা 7m square 9টাৰ পৰা 5 বিয়োগ কাৰণ এটা বিয়োগত আছে গতিকে 9ৰ পৰা 5 গলে কি হ'ব 4 হ'ব চিনটো ডাঙৰটোৰ আগত মাইনাস চিন আছে কাৰণে মাইনাস চিন হ'ব তো 4m ইয়াত 4টা আৰু ইয়াত 3টা যোগ কৰিলে কিমান হ'ব 7টা 7mn প্লাস ইয়াত এটা ইয়াত 3টা 4টা 4n square plus 4n তো এইটোৱে ইয়াৰ যোগফল তো 4 নম্বৰটো লৈছো বাকি 2 আৰু 3 টো একে তোমালোকে কৰি চাবা 4 নম্বৰটো অলপমান বেলেগ বিশেষ একো নাই ইয়াত কমা ইয়াতো আছে তাৰ মানে দুটা জায়গাত কমা আছে আমি দুটা জায়গাত কি কৰিম প্লাস চিন দিম তো কি হ'ব এইটো প্ৰথমতে আমি প্লাস চিন বিলাক দি লওঁ 8a cube plus b cube plus 12 square b plus a b square ইয়াত কমা আছে ইয়াত প্লাস কৰি ললো আমি thrice b cube plus thrice square b plus a b square ইয়াত কমা আছে প্লাস কৰি ললো ab plus 6 plus 9 square এতিয়া সঠিক পদবিলাক আমি একে কৰি লম 8a cube আৰু a cube ক'ত আছে চোৱা এটো গুছি গল তো ইয়াত আমাৰ a cube আর কতই নাই দেখা পাইছানে গতিকে হেতু এনেকৈ থাকিব প্লাস b cube ক'ত আছে চোৱা এইটো b cube আৰু আছে নেকি চোৱা আর নাই গতিকে আমি কি লিখিম ইয়াৰ লগত এইটো দিম thrice b cube তাৰছত 12 square b 12 square b কবার আছে নেকি চোৱা এইটো square b আছে আৰু কবার আছে নে নাই গতিকে আমি ইয়াৰ লগত thrice square b টো প্লাস কৰি দিম thrice square b তো কোনটো গল এইটো গল এবার a b square ক'ত আছে আমাৰ এইটো আছে গতিকে ইয়াতো a b square আছে a b square আমি a b square বহাই দিলো তো এইখিনি গুছি গল কি থাকিলে ইয়াৰ পৰা এইখিনি নাই থাকিলে আমাৰ ab 6 plus 9 square তো ইয়াত বহাই দিয়া ab plus 6 plus 9 square এতিয়া এটো এনেকে থাকিব 8a cube ইয়াত এটা b cube আছে ইয়াত তিনটা আছে কিমান হ'ব 4টা b cube ইয়াত 12টা square b আছে ইয়াত 3টা square b আছে গতিকে 12 3 15টা square b হ'ব 15টা square b হল আমাৰ ইয়াত a b square এটা কেইটা হল দুটা তাৰ মানে দুটা a b square বাকিখিনি এনেকে বহাই দিয়া ab plus 6 plus 9 square তো এইটোৱে ইয়াৰ যোগফল তো 7 নম্বৰটো লৈছো ইয়াত আমি কমা বিলাকত কি কৰিম যোগ চিনটো বহাই দিম a plus b plus c ab plus bc plus ca কমাত আমি যোগ চিন বহাই দিম a
প্লাছ এ স্কুৱেৰ প্লাছ বি চি প্লাছ বি স্কুৱেৰ প্লাছ বি প্লাছ চি প্লাছ চি এ। ইয়াত সদৃশ যদি কিবা আছে আমি সদৃশবিলাক একেলগ কৰিম। এতিয়া এ, এইটো এ আৰু এ আছে নেকি? নাই। গতিকে এ প্লাছ এ, বি, বি আৰু ক'ত আছে চোৱা, এইটো বি, গতিকে বি প্লাছ বি, চি, চি চোৱা, এইটো চি, তো চি প্লাছ চি, এ বি, এইবাৰ এ বিটো লেখা, এ বি, এ বি আৰু ক'ত আছে চোৱা, বি চি, এ বি, বি চি, চি এ, তো এ বি নাই, এটাই আছে এ বি, গতিকে এ বিটো এনেকৈ থাকিল। তাৰপিছত বি চি, বি চি ক'ত আছে, এইটো এটা বি চি, বি চি, তাৰপিছত আহিল চি এ, চি এ, এইটো চি এ আৰু চি এ ক'ত আছে, এইটো চি এ, চি এ। আকৌ কি আহিল, ইয়াতো গোটেইখিনি আমি লৈ আহিছোঁ। ইয়াত এ স্কুৱেৰ আছে, বি স্কুৱেৰ আছে, এই দুটা পাছত ৰৈ আছে, গতিকে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ। এতিয়া চাবা আমাৰ যিখিনি সদৃশ আছে আমি সেই সদৃশখিনি এতিয়া যোগ কৰি দিম। তো দুটা এ টুৱাইছ এ, দুটা বি টুৱাইছ বি, দুটা চি টুৱাইছ চি, এ বি এ থাকিল এনেকৈ, বি চি দুটা আছে গতিকে টুৱাইছ বি চি, চি এ দুটা আছে টুৱাইছ চি এ, তাৰপিছত কি আছে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ। তো এইখিনি হৈছে ইয়াৰ যোগফল। 3 নম্বৰত আছে যে বিয়োগ কৰা, প্ৰথম ৰাশিৰ পৰা দ্বিতীয় ৰাশি আমাৰ ইয়াত বিয়োগ কৰিব আছে। আগৰকেইটা আমি কি কৰিছিলোঁ, যোগ কৰিছিলোঁ। প্ৰথমটোত আমি বিয়োগো কৰিছোঁ, যোগো কৰিছোঁ, সৰল কৰিছোঁ তাৰমানে এইটোত, আৰু এইটো 3 নম্বৰটো ডাইৰেক্ট কি কৰিব দিছে, বিয়োগ কৰিব দিছে। তো 3ৰ 1 নম্বৰটো লৈছোঁ, আমাক এই ৰাশিটোৰ পৰা এইটো ৰাশি আমাক বিয়োগ কৰিব দিছে, প্ৰথম ৰাশিৰ পৰা দ্বিতীয় ৰাশিটো বিয়োগ কৰিব দিছে। তো এনেকৈ পাতিলোঁ, ইয়াত 3n স্কুৱেৰ প্লাছ 4n প্লাছ 5m প্লাছ 3m প্লাছ m স্কুৱেৰ। ইয়াত যে কমা আছে আমি ইয়াত কি দিম, বিয়োগ চিনডাল দিম। ইয়াত এনেকৈ বন্ধনীৰ ভিতৰত ৰাখিব পাৰা এইটো, আৰু ইয়াতো আমি যিহেতু বিয়োগ চিন দিম আমি ইয়াত ব্ৰেকেট দিবই লাগিব। 6m স্কুৱেৰ মাইনাছ 9m প্লাছ 4mn প্লাছ n স্কুৱেৰ। এতিয়া বন্ধনীবিলাক খুলি দিয়া, 3n স্কুৱেৰ প্লাছ 4n প্লাছ 5m প্লাছ 3mn প্লাছ m স্কুৱেৰ। বন্ধনীৰ আগত যেতিয়া বিয়োগ চিন থাকে তেতিয়া বন্ধনীৰ ভিতৰৰ চিনবিলাক সলনি হয়, যোগটো বিয়োগ, বিয়োগটো যোগ হয়। গতিকে এইটো যোগ আছে, এইটো আমাৰ কি হ'ব, প্ৰথমটো বিয়োগ হ'ব। এইটো বিয়োগ আছে, এইটো আমাৰ যোগ হ'ব। এইটো যোগ আছে, এইটো আমাৰ বিয়োগ হ'ব, আৰু এইটো যোগ আছে, এইটো আমাৰ কি হ'ল, বিয়োগ হ'ল। এতিয়া সদৃশ পদবিলাক একে কৰা, 3n স্কুৱেৰ আৰু n স্কুৱেৰ ক'ত আছে চোৱা, এইটো n স্কুৱেৰ আছে, তো মাইনাছ n স্কুৱেৰ, এইটো গুচি গ'ল। 4n আহিল, 4n আৰু ইয়াত ক'ৰবাত আছে নেকি চোৱা, mn, গতিকে 4nটো নাই, 4nটো এনেকৈ থাকিব। 5mটো লোৱা, 5m আছে নেকি, এতিয়া 9m আছে, গতিকে এইটো ইয়াত কাষত বহাই দিয়া, প্লাছ 9m 3mn 4mn মাইনাছ 4mn, আকৌ m স্কুৱেৰ মাইনাছ এইটো 6m স্কুৱেৰ, আৰু ইয়াত কি n স্কুৱেৰটোতো গুচিয়ে গৈছে প্ৰথমতে, তো এই দুটা গুচি গ'ল, গতিকে গোটেইকেইটা হৈ গ'ল। এতিয়া যোগবিয়োগখিনি কৰি দিয়া, 3টাৰ পৰা এটা গ'লে 2টা থাকে, 2n স্কুৱেৰ। ইয়াত কি আছে, 4টা প্লাছত, এইটো 5টা প্লাছত, গতিকে এইটো বেলেগ, 4nটো ডাইৰেক্ট এনেকৈ 4n থাকিব, 5m আৰু 9m, 9 পাছে 14m, তাৰপিছত এইটো কি 3m
প্লাছত আছে আৰু এইটো মাইনাছত আছে গতিকে 4টাৰ পৰা এটা গ'লে 3টা গ'লে কি থাকে এটা থাকে গতিকে আমাৰ মাইনাছ mn হ'ল কিয় মাইনাছ চিন হ'ল ডাঙৰটোৰ আগত মাইনাছ চিন আছে কাৰণে মাইনাছ হৈছে আকৌ কি হ'ল এইটো আমাৰ এইটো গুচি গ'ল ইয়াত কি আছে m² - 6m²। গতিকে এটা 6টাৰ পৰা এটা গ'লে কেইটা থাকিব 5টা থাকিব -5m²। তো এনেদৰে তোমালোকে বিয়োগ কৰিব পাৰিবা। তো লাষ্ট 2 নম্বৰটো দিছোঁ মই। তো কি হ'ব ইয়াত আমি মাজত যিটো কমা চিন আছে ইয়াত আমি কি কৰিম বিয়োগ চিন দিম ইয়াত। প্ৰথমতে আমি এনেকৈ ব্ৰেকেটত লৈ ল'ম এইখিনি ব্ৰেকেটত কিয় ল'ব লগা হৈছে আমি ইয়াত বিয়োগ চিন মানে প্ৰয়োগ কৰিম কাৰণে আমি ইয়াত ব্ৰেকেট দি ল'ব লগা হৈছে এইটো কথা মনত ৰাখিবা যোগ চিন দিলে আমি ব্ৰেকেট নিদিলেও হয় 4ab - thrice ac তো ইয়াত বিয়োগ চিন দিলোঁ গতিকে ইয়াত এডাল ব্ৰেকেট দি দিলোঁ b² + twice c² + thrice a² + ab - twice bc + 4ac এটা ব্ৰেকেট খুলি দিয়া 9a² - 5b² + c² - 4ab - thrice ac বন্ধনীৰ আগত ব্ৰেকেট থাকিলে আমাৰ কি হয় ভিতৰৰ চিনবিলাক সলনি হৈ যায় যোগটো বিয়োগ গতিকে ইয়াত এইটো কি হ'ব যোগ আছে গতিকে ইয়াত এইটো বিয়োগ হৈ গ'ল এইটো যোগ আছে এইটো আমাৰ কি হ'ল বিয়োগ হৈ গ'ল এইটো যোগ এইটো আমাৰ বিয়োগ যোগবিলাক সদায় আমাৰ কি হ'ব বিয়োগ হ'ব আৰু বিয়োগবিলাক কি হ'ব যোগ হ'ব এইটো বিয়োগ আছে কাৰণে ইয়াত যোগ হৈ গ'ল আৰু এইটো যোগত আছে এইটো আমাৰ বিয়োগ হ'ব এটা সদৃশ পদবিলাক একে কৰা 9a² আৰু স্কোয়াৰ ক'ত আছে চোৱা এইটো আছে thrice a² আছে তো -thrice a² এই দুটা গুচি গ'ল 5b² আনা 5b² আৰু b² ক'ত আছে এইটো b² এটা আছে আৰু আছে নেকি কৰবাত নাই গতিকে -b² এইটো আৰু এইটো আমাৰ গুচি গ'ল এবাৰ c² টো আনা + c² আৰু ক'ত আছে চোৱা এইটো c² তো কি -twice c² এই দুটা গুচি গ'ল -4ab আনা -4ab তো 4ab আনিলে ইয়াত ab ক'ত আছে এইটো ab আছে -ab thrice ac আনা -thrice ac তো thrice ac ইয়াত ac ক'ত আছে এইটো ac -4ac আৰু কি আছে ab গুচি গৈছে bc আছিল নেকি আমাৰ ইয়াতে এটো bc নাই এই bc টো ৰৈ আছে + twice bc তো bc টো আমি পিছত বহাই দিলো এনেকে এতিয়া 9টাৰ পৰা 3টা গ'লে 6টা থাকে 6 আমি বহাই দিলো গতিকে 6a² হ'ল 5টা আৰু এটা দুটা বিয়োগত আছে কাৰণে আমি যোগ কৰিম চিনটো কি দিম বিয়োগ দিম তে 5 আৰু 1 যোগ কৰিলে 6 হ'ব চিনটো কি হ'ব বিয়োগত হ'ব 6b² এটা দুটাৰ পৰা এটা গ'লে এটা থাকে কিন্তু মাইনাছত হ'ব কাৰণ এইটো ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে গতিকে c² -6 c² এইটো 4ab ইয়াতো দুটা মাইনাছত আছে আমি যোগ কৰিম চিনটো বিয়োগ কৰিম বিয়োগ চিন দিলোঁ 4 1 5 5ab thrice ac 4ac 4 3 7 আৰু এইটো কি twice bc তো এইখিনিয়ে ইয়াৰ বিয়োগফল তো ভিডিওটো আজিলৈ ইমানে ভিডিওটো চাই ভাল লাগিলে ভিডিওটো লাইক কৰিবা ভিডিওবিলাক যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা আৰু যিখিনি নতুন আছে মোৰ চেনেলত তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তো আজিলৈ আহিলে বাই বাই থেংক ইউ